কাৰণে প্ৰথমবাৰ ইয়াতে কাউণ্টিং হ'ব। চ' আপোনালোকে দেখিছে যে আমি যি জেগা আছে এই ভিতৰতে 5টা কাউণ্টিং হল কৰিছোঁ 5টা LACৰ কাৰণে। প্ৰত্যেকটা কাউণ্টিং হলত 14খন টেবল হ'ব। 14খন টেবল মানে এটা এইবাৰত মানে 14টা পলিং ষ্টেচনৰ মেচিনটো প্ৰত্যেক সমষ্টিৰ কাউণ্ট হ'ব। আৰু আমাৰ আটাইতকৈ বেছি পলিং ষ্টেচন থকা সমষ্টি হয় গৌৰীপুৰ, তাতে 28টামান ৰাউণ্ড যাব নৰ্মেল ৰাউণ্ডছটো। আৰু তাতে আপোনালোকে জানে যে 5টা VVPAT লটাৰী কৰি মেণ্ডেটৰী কাউণ্টটো কৰিব লাগিব, তেনেহ'লে 5টা ৰাউণ্ড সেইটো VVPATৰ ওপৰত হ'ব। আৰু তাতে যদি কিবা কাৰণত কিছু ৰাউণ্ডত কিছু CU পৰা ৰিজাল্টটো নোলোৱা হৈ যায় বিকজ অফ চাম ৰিজনছ বা মক পোল ক্লিয়াৰ নকৰাকৈ চিনে আমি যদি পাওঁ, সেইটো এডিশ্যনেল ৰাউণ্ড হ'ব। চ' অন এন এভাৰেজ 30টাতকৈ বেছি ৰাউণ্ড হ'ব প্ৰত্যেক মানে সমষ্টিৰ কাৰণে। আৰু আমি এণ্টিচিপেট কৰিছোঁ যে কাউণ্টিংটো কালি অলপ দেৰিলৈকে চলিব বুলি। আৰু প্ৰত্যেক LACৰ কাৰণে কাউণ্টিং হলৰ কাষতে পোষ্টেল বেলেট কাউণ্টিঙৰো মানে হল হ'ব। আৰু প্ৰত্যেক LACৰ কাৰণে 3টা টেবলত পোষ্টেল বেলেটটো কাউণ্টিং হ'ব। আৰু আমাৰ এতিয়া দেখিছোঁ আমি এৰেঞ্জমেণ্টখিনি প্ৰায় হৈ গৈছে, কালাৰ কোডেড ৰুট, তাতে গোটেই ৰুটত CCTV কভাৰেজ এইবিলাক চব হৈ গৈছে। চ' উই আৰ ৰেডি। স্যাৰ, যোৱাকালি নিশা এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল। এগৰাকী যুৱকে আই কাৰ্ড নোহোৱাকৈ বা পৰিচয় পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰিছিল। এয়া আচলতে কাৰ ভুলৰ কাৰণে হয়? মানে অনথৰাইজড মানুহ এই চেণ্টাৰবিলাকত যাব নাপায়। চ' এই মানুহবিলাক অনথৰাইজড নহয়, এইটো আগৰ পৰা মানে কাম কৰি থকা মানুহ। ID কাৰ্ড লৈ অহা নাছিলে। চ' সেইটো পিছত আনিলে। আমি সেইটো এতিয়া কৈ দিছোঁ যে যিহেতু কাউণ্টিং এইটো একদম লাষ্ট পৰ্যায়ত আহিছোঁ, আমি অথৰাইজডো যদি হয় ID কাৰ্ড নহ'লে মানে সোমাব নিদিব বুলি কৈছোঁ। চ' এইটো পিছত সকলোৱে বুজি পাইছে কথাটো। কাইলৈ যিটো যথেষ্ট ভিৰ হ'ব, নিৰাপত্তাৰ দিশটো কেনেধৰণে চাইছে? চ' কাইলৈ যিটো ভিৰ ভাড়ৰ ক্ষেত্ৰত আমি এটা প্ৰহিবিটৰী অৰ্ডাৰো ওলাইছোঁ বাকী ডিষ্ট্ৰিক্টৰ দৰে। আমি মানে প্ৰচেছন বা এই কংগ্ৰিগেশ্যনবিলাক অলপ মানে প্ৰহিবিশ্যনটো দিছোঁ। আমি মানে ভাবিছোঁ যে এটা ধুনীয়া পৰিৱেশত আমি এতিয়ালৈকে আহিব পাৰিছোঁ। পোলটো কোনো উইদাউট এনি ইনচিডেণ্ট আমাৰ হৈছে। কাউণ্টিঙৰ পাছত বা কাউণ্টিঙৰ সময়তো যাতে এই পৰিৱেশটো আমি বনাই ৰাখিব পাৰোঁ, সেই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ ফালেদিও মানে যথেষ্ট প্ৰিপাৰেশ্যন আছে। মেজিষ্ট্ৰেট ডিটেইলছ আছে জেগা জেগা। আৰু আমি কিছু প্ৰহিবিটৰী অৰ্ডাৰো ওলাইছোঁ, য'ত মানে হয়তো অলপ পিছত প্ৰেছ ৰিলিজৰ মাধ্যমেদি আপোনালোককো জনাই দিয়া যাব। চ' কি কৰিব লাগে, পাতাকা ফুটিব নালাগে, এইবোৰ মানে আৰু লাউড স্পীকাৰ এইফালে লগাব নালাগে, এইবিলাক আমি মানে কৰিছোঁ। স্যাৰ, প্ৰতি বছৰে দেখা যায় যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হয়, জয়ী হোৱা প্ৰাৰ্থীয়ে বা তেওঁৰ সমৰ্থকে বিভিন্ন ধৰণে আনন্দ উল্লাস কৰি ৰেলী কৰি চিঞৰ বাখৰ কৰা দেখা যায়। এইবাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে? নহয়, এই জিকাৰ পাছত উৎসাহ কৰাটো মানে সেইটো কোনো বাধা নহয়। বাট আমি মানে কিছু তাতে ৰেষ্ট্ৰিকশ্যন লগাম, যিহেতু সেইটো লৈ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো যাতে ক্ৰিয়েট নহয়, সেই ৰোধ কৰাৰ কাৰণে নেচেচেৰী প্ৰহিবিটৰী অৰ্ডাৰ্ছ আমি ওলাইছোঁ। আৰু প্ৰতিটো সমষ্টিতে 30টা ৰাউণ্ডত ভোট গণনা হ'ব? নহয়, মানে 14 যদি ভাগ কৰে, 384 আছে গৌৰীপুৰত, 14 ভাগ কৰিলে তাতে মানে 28টা ৰাউণ্ড হ'ব। প্লাছ 5টাটো প্ৰত্যেক সমষ্টিতে এক্সট্ৰা ৰাউণ্ড হ'বই VVPATৰ ক্ষেত্ৰত। আৰু কিছু সমষ্টিত এইটো আমি দেখোঁ যে প্ৰায় কেতিয়াবা হয় যে মক পোলৰ মানে ৰিজাল্টটো CU পৰা ক্লিয়াৰ নকৰাকৈ থাকে, এইবিলাকক মানে এডিশ্যনেল ৰাউণ্ডত আকৌ কাউণ্ট হ'ব। চ' অন এন এভাৰেজ আমি যিটো অভিজ্ঞতাটো দেখোঁ, এটা বা দুটা তেনেকুৱা মেচিনটো প্ৰায় সমষ্টিৰ পৰা এটা ওলাই যায়। চ' সেইখিনিৰ কাৰণে আৰু এডিশ্যনেল 2টামান ৰাউণ্ড হৈ যায়।